ইয়াত পিটন দিয়া হ'ব ধমক দিয়াৰ চিষ্টেম নাই ডিটেনশ্যন কেম্পত থকা বাংলাদেশী মুক্ত মনেৰে ঘূৰিব নোৱাৰিব শিৱসাগৰত পুনৰ সৰব শৃংখল চলিহা ৰাজ্যত আইন শৃংখলাৰ ব্যাপক অৱনতি সমান্তৰালভাৱে দাবী ধমকি আৰু ভয় ভাবুকিৰ লগতে হিংসাই ভৰি পৰিছে নেকি সমাজ ব্যৱস্থা নে শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে আঙুলি উঠোৱাৰ অপচেষ্টা অসাধু চক্ৰৰ শৃংখল চলিহালৈ ফোনযোগে ভাবুকি অহাৰ অভিযোগ অনুসৰি সন্দেহজনক বাংলাদেশৰ বিৰুদ্ধে মাত মতাৰ বাবে যোৰহাট ঢাকাই পট্টিৰ পৰা ফোনযোগে ভাবুকি অহাৰ কথা স্বয়ং সদৰি কৰিছে শৃংখল চলিহাই কিন্তু কিয় জাতীয়তাবাদ নে উগ্ৰ জাতীয়তাবাদ সিও এতিয়া ৰাইজৰ মাজত চৰ্চাৰ আলমত ঢাকাই পট্টিত বোল্ডষ্টাৰ চলাব লাগিব মন্তব্য কৰিছে শৃংখল চলিহাই চৰকাৰে যদি নোৱাৰে আমাক দিয়ক আমি চলাম বোল্ডষ্টাৰ গণতান্ত্ৰিক দেশৰ শাসন ব্যৱস্থাৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে নেকি জাতীয় দল সংগঠনসমূহে যাৰ বাবে প্ৰশাসনৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন কৰি আইন হাতত তুলি লোৱাৰ হুংকাৰ শৃংখল চলিহাৰ আনহাতে শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত আছুৰ নেতৃত্বই দিয়া মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ শৃংখল চলিহাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণাৰ পাছত তদন্তৰ প্ৰতিবেদনৰ ৰাজহুৱা নকৰাকৈ কেনেকৈ পেট্ৰল পাম্পটো খোল খালে তেওঁলোক আদালতৰ ন্যায়াধীশ নহয় গতিকে ৰায় দিব নোৱাৰে দুলিয়াজানৰ বিন সিং পেট্ৰল পাম্প পুনৰ খোল খোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া শৃংখল চলিহাৰ ইতিপূৰ্বে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকৰ জৰিয়তেও শৃংখল চলিহাই নানা ধৰণৰ নিজা মন্তব্য প্ৰকাশ কৰি অহা ৰাইজে প্ৰত্যক্ষ কৰিছে মই লুৰিজ্যোতি গগৈৰ লগত আছো শেহতীয়া স্থিতিৰ ওপৰত জাতীয়তাবাদ আৰু শাসন ব্যৱস্থাৰ ওপৰতো ৰাইজৰ আছে হেনচকু শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট নিউজ 18 অসম এতিয়া ডিটেনশ্যন কেম্পত থকা বাংলাদেশীখিনি যদি মুক্ত মনেৰে শিৱসাগৰৰ নিচিনা জেগাত ঘূৰি ফুৰিব পাৰে তাত আমাৰ আপত্তি আছে কালি ধৰিছে আৰু ধৰিব লাগে এতিয়া গুজৰাটত বুলডজাৰ চলাইছে আমাৰ ইয়াত আকৌ পুলিচৰ গাড়ীত বহাই ঘূৰাই ফুৰাইছে আমাৰ আপত্তি আছে তাত একেখন ভাৰততে এজেগাত চলাইছে বুলডজাৰ আমাৰ ইয়াত আকৌ পুলিচৰ গাড়ীত বহাই ঘূৰাই ফুৰাইছে তাত আমাৰ আপত্তি আছে আজি যোৰহাটৰ দৰে জেগাত ঢাকাই পট্টি হ'ল মানে কি ঢাকাৰ পৰা আহিছে সিহঁতি তাত বুলডজাৰ চলিব লাগে তাত আৰু যদি চৰকাৰে নোৱাৰে আমাক দিয়ক আমি চলাম খালি উজনি অসমত কোনো খিলঞ্জীয়া মানুহৰ বাদে বাংলাদেশী অনা অসমীয়া কাৰো দপদপনি চলিব দিয়া নহ'ব যেতিয়ালৈকে আমি আছোঁ আৰু যোৰহাটৰ ঢাকাই পট্টিত অতি শীঘ্ৰে বুলডজাৰ চলাব লাগে অতি শীঘ্ৰে আৰু ঢাকাই পট্টিৰ পৰা এতিয়া ফোনযোগে মোক ভাবুকি দিছে এইটো নম্বৰ মই এতিয়া ৰাজহুৱা কৰিম এই নম্বৰটো মই ৰাজহুৱা কৰি আছোঁ আৰু ইয়াৰ ওপৰতো ব্যৱস্থা অসম আৰক্ষীয়ে ল'ব লাগিব কাক চাপিবলৈ কি আছে ফোন নম্বৰটো মই এতিয়া দি দিম ফেচবুকত বিলাচী থানাৰ ল'ৰাই ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পিটন দিয়া হ'ব এইবোৰ ইয়াত ধমকি চমকি চিষ্টেম নাই পিটন দিয়া হ'ব